নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বাৰু ক্লাছ 10 মেথছৰ ফাৰ্ষ্ট ইউনিট টেষ্টক লৈ চিন্তিত নেকি? তেনেহ'লে আজিৰ ভিডিঅ'টো তোমালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিবা। তোমালোকে এবাৰ নিজেই ভাবি চোৱাচোন, তোমালোকৰ হ'বলগীয়া ফাৰ্ষ্ট ইউনিট টেষ্ট পৰীক্ষাৰ কাৰণে SSLC 2026ৰ প্ৰিভিয়াছ কুৱেশ্যনসমূহ ইম্পৰ্টেণ্ট নহয়নে? যদি ইম্পৰ্টেণ্ট হয়, আজি আমি এই ভিডিঅ'টোত SSLC 2026ৰ প্ৰিভিয়াছ কুৱেশ্যনসমূহ অতি সহজভাৱে আলোচনা কৰিম আৰু আজি এই ভিডিঅ'টোত আমি কেৱল MCQসমূহ আলোচনা কৰিম। চাবা, আমাৰ প্ৰথম কুৱেশ্যনটো কি দিয়া আছে, যেটো আমাৰ এই কুৱেশ্যনটো আমাৰ কি হৈছে SSLC 26ত আহিছিল। গতিকে তোমালোকৰ হ'বলগীয়া ফাৰ্ষ্ট ইউনিট টেষ্টৰ পৰীক্ষাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ, সেইকাৰণে আমি প্ৰথমতে সলভ কৰিবলৈ চেষ্টা কৰিম। চাবা, তলৰ কোনটো সংখ্যা এটা অপৰিমেয় সংখ্যা নহয়? অপৰিমেয় সংখ্যা নহয় বুলি কৈছে, তাৰমানে অপৰিমেয় সংখ্যা নহয় মানে কি বুজাইছে ইয়াতে? অপৰিমেয় সংখ্যা নহয় মানে হৈছে কোনটো সংখ্যা পৰিমেয় সংখ্যা, তাৰমানে তলৰ কোনটো সংখ্যা পৰিমেয় সংখ্যা বুলি কৈছে। তাৰমানে কুৱেশ্যনটো অলপ ঘূৰাই দিছে যে তলৰ কোনটো সংখ্যা এটা অপৰিমেয় সংখ্যা নহয়। অপৰিমেয় সংখ্যা নহয় মানে কি? পৰিমেয় সংখ্যা। গতিকে আমি চাৰিটা অপশ্যন দি আছে, আমি চাৰিটা অপশ্যনৰ পৰা বিচাৰি উলিয়াম যে কোনটো আমাৰ পৰিমেয় সংখ্যা। গতিকে প্ৰথম এ অপশ্যনটোত দিয়া আছে এইটো, বি অপশ্যনত দিয়া আছে এইটো, সি অপশ্যনত দিয়া আছে এইটো, ডি অপশ্যনত দিয়া আছে এইটো। এইটো চাবা আমি কেনেকৈ কৰিম। প্ৰথমতে চাবাচোন তোমালোকে, পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাৰ মাজত অপৰিমেয় সংখ্যা কোনবিলাক আছিল? অপৰিমেয় সংখ্যাবিলাক কোনবিলাক? যেনেকুৱা √2, √3 বা 2√2 বা 2√2/7 এনেকুৱা সংখ্যা কি আছিল? যেনেকুৱা √2, √3 যিবিলাক সংখ্যাৰ তাৰমানে কি আমি বৰ্গমূল ভাঙিব নোৱাৰো, বৰ্গমূল কি কৰিব নোৱাৰো? ভাঙিব নোৱাৰো, ব্ৰেক কৰিব নোৱাৰো, তেনেকুৱা সংখ্যা কি বুলি কৈছিল? অপৰিমেয় সংখ্যা বুলি কৈছিল, হয় নে নহয়? আৰু পৰিমেয় সংখ্যা কোনবিলাক আছিল? পৰিমেয় সংখ্যা আছিল যিবোৰ সংখ্যাক আমি p/q আকৃতিত প্ৰকাশ কৰিব পাৰো, হয় নে নহয়? এতিয়া ইয়াৰে পৰা আমি কোনবিলাক সংখ্যাক p/q আকৃতিত প্ৰকাশ কৰিব পাৰিম, অৰ্থাৎ কোনবিলাক সংখ্যা পৰিমেয় সংখ্যা? কাৰণ পৰিমেয় সংখ্যা আমাক ওলাব দিছে, কুৱেশ্যনত ডাইৰেক্ট কৈ দিয়া নাই যে পৰিমেয় সংখ্যা ওলোৱা, কিন্তু কুৱেশ্যনটোত কৈছে অপৰিমেয় সংখ্যা নহয়। অপৰিমেয় নহয় মানে কি? পৰিমেয়। তাৰমানে এতিয়া চাবা, আমি চাবা এনেকুৱা আকৃতিত থাকিলে কি এইবিলাক অপৰিমেয় সংখ্যা, এনেকুৱা আকৃতিত যদি তোমালোকে পোৱা এইবিলাক কি সংখ্যা হয়? অপৰিমেয় সংখ্যা হয়। গতিকে আমি প্ৰথমতে কনচেপ্টটো বুজি ললো, এতিয়া আমি উত্তৰ কৰিবলৈ চেষ্টা কৰিম। চাবা, এতিয়া আমাৰ হাতত চাৰিটা অপশ্যন আছে, আমি অপশ্যন দেখাৰ লগে লগে গম পাব লাগিব কোনটো পৰিমেয় সংখ্যা কোনটো অপৰিমেয় সংখ্যা। আমি অলপ ইতিমধ্যে গম পালো যে পৰিমেয় সংখ্যা কোনবিলাক? যিবিলাক সংখ্যাক p/q আকৃতিত প্ৰকাশ কৰিব পাৰো, আৰু অপৰিমেয় সংখ্যা কোনবিলাক? যিবিলাক সংখ্যাৰ আমি ৰুট ভাঙিব নোৱাৰো। যিবিলাক সংখ্যা ৰুট ভাঙিব নোৱাৰো, ৰুট ভাঙিব নোৱাৰিলে কি হয়? তাৰ লগত পূৰণ হৈ থাকক বা হৰণ হৈ থাকক, সেইটো কি হয়? অপৰিমেয় সংখ্যা হয়। যেনেকুৱা √2, √3, √5 মানে এইবিলাক কিছু কি? অপৰিমেয় সংখ্যা। আৰু এইবিলাকৰ লগত যিকোনো সংখ্যা পূৰণ হৈ থাকক বা হৰণ হৈ থাকক, এইবিলাক সংখ্যা কি বুলি কোৱা হয়? অপৰিমেয় সংখ্যা বুলিয়ে কোৱা হয়। বুজি পাইছা? এতিয়া আমি যেনেকৈ √4ক আমি কি স্কয়াৰ ৰুটটো কি ভাঙিব পাৰো, সেইকাৰণে এইটো কি হৈ যায়? পৰিমেয় হৈ যায়। এতিয়া আমি পূৰণ কৰি চাম কি আছে। চাবা, আমি কনচেপ্টটো বুজিবলৈ চেষ্টা কৰিম। প্ৰথমতে এইটোৰ লগত এইটো পূৰণ হ'ব, গতিকে এইটোৰ লগত এইটো পূৰণ কৰিলে কি হ'ব? 2√2 হ'ব। আমি প্ৰথমতে কি পাই গলো? পূৰণ কৰাতে 2√2 পালো, গতিকে √2 যিহেতু অপৰিমেয় সংখ্যা, গতিকে 2√2 কি হ'ব? অপৰিমেয় হ'ব। তেনেহ'লে আমি বাকীখিনি পূৰণ কৰাৰ কোনো দৰকাৰ নাই। গতিকে ইয়াৰ পৰা আমি গম পালো যে এইটো যিহেতু অপৰিমেয় পালো, গতিকে এই পূৰণ ফলটো কি হ'ব? অপৰিমেয় হ'ব। গতিকে এইটো নহ'ব, কাৰণ যিহেতু আমাক পৰিমেয় ওলাব দিছে। তাৰপিছত এইটো আমি পূৰণ কৰি চাম। চাবা, √2ৰ লগত √2 পূৰণ কৰিলে কি হয়? √4 হ'ব। √4 এটা কি? পৰিমেয় সংখ্যা, কাৰণ √4 মানে কিমান? 2। গতিকে আগত নেক্সট পূৰণ কৰি চাম আমি। √2ৰ লগত এতিয়া কি পূৰণ কৰিম? 3 পূৰণ কৰিম। ইয়াতে প্লাছ আছে, গতিকে প্লাছ লিখিম। √2ৰ লগত 3 পূৰণ কৰিলে কি হ'ব? 3√2 পালো, হয় নে নহয়? 3√2 চাবাচোন, এতিয়া √2 এটা কি? অপৰিমেয় সংখ্যা, গতিকে 3√2 কি হ'ব? অপৰিমেয় সংখ্যা হ'ব। গতিকে অপৰিমেয় পাই গৈছো মানে কি আমি নেক্সট পূৰণ কৰাৰ কোনো দৰকাৰ নাই, ইয়াতে আমি ষ্টপ কৰি দিম, কাৰণ ইয়াৰ পৰা আমি গম পালো যে এইটো এটা অপৰিমেয় সংখ্যা হ'ব। গতিকে পূৰণ ফলটো অপৰিমেয় সংখ্যা। এতিয়া চাবা, √2 মাইনাছ √3, √2 প্লাছ √3 টো আমি কি কৰিব পাৰিম? এইটোক আমি এটা ফৰ্মুলাত পেলাব পাৰিম, a মাইনাছ b a প্লাছ b, অৰ্থাৎ সমান সমান কি লিখিব পাৰিম? ইয়াত a স্কয়াৰ মাইনাছ b স্কয়াৰ লিখিব পাৰিম। গতিকে এইটো যদি a হয়, এইটো যদি b হয়, এইটো যদি a হয়, এইটো যদি b হয়, তেনেহ'লে a স্কয়াৰ মাইনাছ b স্কয়াৰ ফৰ্মুলাত পেলালে কি হ'ব? a মানে √2 হ'লে এইটো হ'ব a স্কয়াৰ কি হ'ব? √2 স্কয়াৰ মাইনাছ, ইয়াতে মাইনাছ আছে, b স্কয়াৰ, b মানে √3, গতিকে √3 স্কয়াৰ। এইটোক আমি কেনেকৈ ব্ৰেক কৰিব পাৰিম? চাবা, ৰুটটো আমি উঠাব পাৰিম নে নাই? পাৰিম, কাৰণ √a স্কয়াৰক আমি কি লিখিব পাৰিম? a বুলি লিখিব পাৰো, কাৰণ স্কয়াৰ আৰু ৰুটটো কি হৈ যায়? উঠি যায়, গতিকে a টো থাকি যায়। গতিকে ইয়াতে স্কয়াৰ আৰু ৰুট উঠি যাব, থাকিব কিমান? 2, মাইনাছ ইয়াৰে স্কয়াৰ আৰু ৰুট উঠি যাব, থাকিব কিমান? 3 হ'ল। এতিয়া প্লাছে মাইনাছে কি? মাইনাছ 3ৰ পৰা 2 গ'লে 1, ডাঙৰৰ আগত মাইনাছ আছে, গতিকে মাইনাছ হ'ব। আৰু এইটো এটা কি? পৰিমেয় সংখ্যা, কাৰণ এইটোক p/q আকৃতিত প্ৰকাশ কৰিব পাৰিছো, হয় নে নহয়? p/q আকৃতিত প্ৰকাশ কৰিব পাৰিছো, গতিকে এইটো পৰিমেয় সংখ্যা। সেইকাৰণে অপশ্যন চি ইজ দা কাৰেক্ট এনসাৰ। আমাক পৰিমেয় ওলাব দিছে, আমি পৰিমেয় পাই গলো, আৰু এইটো আমি দেখাৰ লগে লগে গম পাম
এইটো আমি দেখাৰ লগে লগে গম পাম যে এইটো অপৰিমেয় সংখ্যা, কাৰণ √7 কি পৰিমেয় সংখ্যা না অপৰিমেয় সংখ্যা? √7 টো অপৰিমেয় সংখ্যা, গতিকে এইটোৰ লগত 2 পূৰণ হৈ আছে বা হৰণ হৈ থাকক, √7 যেহেতু অপৰিমেয় সংখ্যা গতিকে সংখ্যাটো কি হ'ব? অপৰিমেয় হ'ব, গতিকে এইটো নহ'ব। বুজি পাইছা? সেইকাৰণে আমাৰ অপশ্যন চি ইজ দ্য কাৰেক্ট এনসাৰ, কাৰণ ইয়াতে আমি কি কৰিব পাৰিছো? স্কয়াৰ ৰুটটো উঠাব পাৰিছো, ফৰ্মুলা ব্যৱহাৰ কৰি স্কয়াৰ ৰুটটো আমাৰ উঠি গৈছে। বুজি পাইছা? স্কয়াৰ আৰু ৰুট উঠি গৈছে, স্কয়াৰ আৰু ৰুট উঠি গৈছে। বুজি পাইছা? গতিকে এইটো পি বাই কিউ প্ৰকাশ কৰিব পাৰিছো। আমাক যেহেতু পৰিমেয় ওলাব দিছে, ডাইৰেক্ট পৰিমেয় কোৱেশ্যনত দিয়া নাই, আমাক কৈছে যে অপৰিমেয় সংখ্যা নহয়, অপৰিমেয় নহয় মানে পৰিমেয়, গতিকে আমি পৰিমেয় পাই গলো, গতিকে চি ইজ দ্য কাৰেক্ট এনসাৰ, চি। এতিয়া কুৱেশ্যন নম্বৰ 2 কি দি আছে চাবা, 3087 ক আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণঘন হ'ব? পূৰ্ণঘন হ'ব বুলি কৈছে। চাবা এই কুৱেশ্যনটো ক'ৰ পৰা দিয়া হৈছে? তোমালোকৰ কিতাপৰ ৰিভিজন চেপ্টাৰৰ পৰা দিয়া হৈছে, আৰু 1 নম্বৰ প্ৰশ্নটো কি ক'ৰ পৰা দিয়া হৈছিল? বাস্তৱ সংখ্যা চেপ্টাৰৰ পৰা দিয়া হৈছিল। আৰু এই কুৱেশ্যনটো কি হৈছে? মেট্ৰিক পৰীক্ষা 2026ত আহিছিল, গতিকে এইটো আমাৰ কাৰণে অতি ইম্পৰ্টেন্ট কুৱেশ্যন। আমাক কি কৈছে? 3087 ক আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণঘন হ'ব? এতিয়া পূৰ্ণঘন সংখ্যা মানে কোনবিলাক সংখ্যা? পূৰ্ণঘন সংখ্যা কোনবিলাক সংখ্যা? যেনেকুৱা 8 এটা পূৰ্ণঘন সংখ্যা, কাৰণ 8ক আমি 2 পূৰণ 2 পূৰণ 2 বুলি লিখিব পাৰো, হয় নে নহয়? কাৰণ এটা সংখ্যা যদি 3 বাৰ পূৰণ হৈ থাকে তাক কোৱা হয় পূৰ্ণঘন সংখ্যা। যেনেকুৱা 27 এটা পূৰ্ণঘন সংখ্যা, কাৰণ 27ক আমি 3 পূৰণ 3 পূৰণ 3 বুলি লিখিব পাৰো। এটা সংখ্যা যদি 3 বাৰ পূৰণ হৈ থাকে তেনেহলে সেইটো সংখ্যাক কি বুলি কোৱা হয়? পূৰ্ণঘন সংখ্যা বুলি কোৱা হয়। যেনেকুৱা তেনেকুৱা সংখ্যা আৰু কি হ'ব পাৰে? 64 হ'ব পাৰে, 64 হ'ব পাৰে না নাই? যেনেকুৱা 4 পূৰণ 4 পূৰণ 4 বুলি লিখিব পাৰো, হয় নে নহয়? এতিয়া আমাক কি কৈছে? সংখ্যাটো কি দিয়া আছে? 3087 বুলি দিয়া আছে। এতিয়া আমি এই সংখ্যাটোক কি কৰিম? চুটি হৰণ কৰিম। চুটি হৰণ কৰিলে কি হ'ব? 3 1 গুণ 3, ইয়াতে 0 আছে, ইয়াতে 0, 3 0 গুণ 0, এতিয়া 3 8ক কিমান বাৰ যাব? 3 2 গুণ 6, 6 আমাৰ আছিল কিমান? 8, থাকিল কিমান? 2, গতিকে 2 টো ইয়াতে থাকিব, তেনেহলে কিমান হৈ যাব? 27, 3 কিমান গুণ 27? 3 9 গুণ 27 হ'ল। এতিয়া আকৌ সংখ্যাটোক 3 ৰে যাব না নাই? চাম, 3 ৰে যাব, কাৰণ 3 10ক কিমান বাৰ যায়? 3 3 গুণ 9, 3 3 গুণ কিমান হ'ল? 9, আছিল কিমান? 10, 10 এক বাকি থাকিল, তেনেহলে কিমান হ'ল? 12 হৈ গ'ল। 3 কিমান গুণ 12? 3 4 গুণ 12, এতিয়া ধাৰ নাই, 12 মিলি গ'ল, গতিকে 9 টো 9 থাকিব। 3 কিমান গুণ 9? 3 3 গুণ 9। এইটো সংখ্যাক 3 ৰে নাযাব, তোমালোকে কৰি চাবা। এইটো কিহেৰে যাব? এইটো 7 ৰে যাব, 7 ৰে যাব। 7 কিমান গুণ যাব? 7 34ক 7 4 গুণ 28, 7 3 গুণ 21, 7 4 গুণ 28, আছে কিমান? 34, আমাৰ ওলাইছে কিমান? 28, গতিকে বাকি থাকিল কিমান? 6, 6 বাকি থাকিল, 34ৰ পৰা 28 গলে কিমান? 6, গতিকে 6 টো মনে মনে ইয়াতে ধৰি লোৱা 63, 7 কিমান গুণ 63? 7 9 গুণ 63 হ'ল। এতিয়া 49ক কিমান কিমানেৰে হৰণ কৰিব লাগিব? 7 ৰে হৰণ কৰিব লাগিব, 7 7 গুণ 49, গতিকে আমি 3087ক আমি কি বুলি লিখিব পাৰিম? 3 পূৰণ 3, 3 পূৰণ 3 পূৰণ 7 পূৰণ 7 পূৰণ 7 বুলি লিখিব পাৰিম, 7 পূৰণ 7 পূৰণ 7 বুলি লিখিব পাৰিম। ইয়াতে চাবা এই 3087 সংখ্যাটোক আমি 3 পূৰণ 3 আৰু 7 পূৰণ 7 পূৰণ 7 লিখিছো। এতিয়া 7 কেইটা আছে? 7 3 বাৰ আছে, গতিকে এইটো ঠিকে আছে। এতিয়া 3 কেইটা আছে? ইয়াতে 3 আছে দুটা। ইয়াতে পূৰ্ণঘন যেহেতু কৈছে, পূৰ্ণঘন হবলৈ 3 আৰু কেইটা লাগে? 3 আৰু কেইটা পূৰণ কৰিব লাগিব? 3 আৰু এটা 3 পূৰণ কৰিব লাগিব, হয় নে নহয়? গতিকে কোৱেশ্চনটোক আমাক কৈছে 3087ক আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে, গতিকে কি সংখ্যা? ইয়াতে যেহেতু এই সংখ্যাটোক ভাঙি আমি 3 পূৰণ 3 দুটা পাইছো, গতিকে আৰু এটা কি পূৰণ কৰিলে এইটো পূৰ্ণ ঘন হ'ব? গতিকে আৰু এটা যদি 3 পূৰণ কৰো, গতিকে মিলি যাব না নাই? 3টা হৈ যাব না নাই? 3টা হৈ যাব, গতিকে ইয়াতে কি পূৰণ কৰিলে হ'ব? 3 পূৰণ কৰিলে হ'ব, আৰু এটা 3 পূৰণ কৰিলে এইটো পূৰ্ণ ঘন হৈ যাব। এতিয়া বৰ্তমানলৈকে কিন্তু পূৰ্ণ ঘন নাই। পূৰ্ণ ঘন নাই কিয়? কাৰণ ইয়াতে 3টা হাত আছে কিন্তু দুটা 3 আছে, দুটা 3 থাকিলে হ'ব নেকি? আৰু এটা 3 লাগিব, আৰু এটা 3 পূৰণ কৰাৰ পাছতহে এইটো পূৰ্ণ ঘন হ'ব। গতিকে কোৱেশ্চনত কৈছে কি পূৰণ কৰিলে হ'ব? 3 এটা পূৰণ কৰিলে হ'ব, গতিকে উত্তৰ কি হ'ব? অপচন নম্বৰ এ। বুজি পাইছা? 3 অপচন এ ইজ দা কাৰেক্ট আনসাৰ। এতিয়া কুৱেশ্চন নম্বৰ 3 কি দি আছে চাবা, যদি m আৰু n দুটা ধনাত্মক অখণ্ড সংখ্যাক m সমান p q কিউব আৰু n সমান p কিউব q স্কয়াৰ আৰ্হিত প্ৰকাশ কৰা হয়, য'ত p q মৌলিক সংখ্যা, তেন্তে লসাগু mn পূৰণ গসাগু mn সমান কুৱেশ্চন মাৰ্ক। চাৰিটা অপচন দি আছে, কুৱেশ্চনটো বুজিবলৈ চেষ্টা কৰা। যদি m আৰু n দুটা ধনাত্মক অখণ্ড সংখ্যা, তাৰমানে m আৰু কি n কি ধনাত্মক বুলি কৈছে, অৰ্থাৎ পজিটিভ ইন্টিজাৰ্স বুলি কৈছে। m ৰ মান দি আছে p q কিউব, m ৰ মান কি দি আছে? m ৰ ভ্যালু এইটো, আৰু n ৰ ভ্যালু দি আছে p কিউব q স্কয়াৰ। m ৰ ভ্যালু দি আছে, n ৰ ভ্যালু দি আছে, আৰু m আৰু n কি দুটা সংখ্যা বুলি কৈছে, দুটা ধনাত্মক অখণ্ড সংখ্যা অৰ্থাৎ সংখ্যা। এতিয়া চাবা আমাক লসাগু m আৰু n ৰ লসাগু পূৰণ
এম আৰু এনৰ গহাও সমান সমান কোৱেশ্চন মাৰ্ক দিছে আমি এটা ফৰ্মুলা জানো না নাই আমি ইতিমধ্যে শিকিছো না নাই লেসন 1ত অৰ্থাৎ বাস্তৱ সংখ্যাৰ লেসনত শিকিছো না নাই যে লসাগু পূৰণ গহাও সমান সমান কি হয় সংখ্যা দুটাৰ পূৰণফল আমি এই ফৰ্মুলাটো শিকিছো না নাই চোৱাচোন লসাগুৰ লগত গহাও পূৰণ কৰিলে কি হয় সংখ্যা দুটাৰ কি হয় পূৰণফল হয় গতিকে ইয়াতে যেহেতু লসাগু পূৰণ গহাও আমাক কৈছে সমান সমান কোৱেশ্চন মাৰ্ক দিছে এই কোৱেশ্চন মাৰ্কৰ ঠাইত আমি কি কৰিব পাৰিম সংখ্যা দুটাৰ পূৰণফল বুলি লিখিব পাৰিম না নাই পাৰিম আৰু সংখ্যা দুটা ইয়াতে কি দি আছে m আৰু n দি আছে গতিকে সংখ্যা দুটা মানে কি m পূৰণ n গতিকে লিখিলো m ৰ মান কিমান m ৰ মান দি আছে আকৌ p q কিউব হল p q কিউব দি আছে এটো পূৰণ n ৰ মান কি দি আছে p কিউব q স্কয়ার দি আছে চাবা আমি এতিয়া কি কৰিম এই দুটা কি কৰিম পূৰণ কৰি দিম এই দুটা পূৰণ কৰি কি পাম হেতু আমাৰ উত্তৰ চাবা এতিয়া আমি কি কৰিম আমাৰ এটা ফৰ্মুলা জানো যে a টু দি পাৱাৰ m পূৰণ a টু দি পাৱাৰ n সমান সমান কি হয় a টু দি পাৱাৰ m প্লাস n হয় এটো আমি ফৰ্মুলা জানো গতিকে দুটা সংখ্যা যদি মাজত যদি পূৰণ থাকে কি হৈ যায় পাৱাৰ দুটা কি হৈ যায় যোগ হৈ যায় এই দুটা এর পৰা এটা এ আৰু পাৱাৰ দুটা কি হৈ যায় প্লাস হৈ যায় গতিকে ইয়াতে p আৰু p পূৰণ হৈ আছে গতিকে ওপৰত একো নাই মানে ইয়াতে কিমান আছে 1 আছে গতিকে কি হৈ যাব p 1 plus 3 মানে কি 4 গতিকে p 4 হৈ গল আৰু ইয়াতে q আছে গতিকে q থাকিব ইয়াতে পাৱাৰ কিমান আছে 3 আছে ইয়াতে 2 আছে 3 যোগ 2 পাৱাৰ যোগ হৈ যাব কাৰণ এটো যোগ হৈ যায় 3 যোগ 2 কিমান 5 গতিকে आंसरটো কিমান পালো আমি p4 p to the power 4 q to the power 5 গতিকে p to the power 4 q to the power 5 অপশন নম্বৰ বি আছে গতিকে অপশন বি ইজ দা কারেক্ট आंसर বুজি পাইছা তোমালোকক মই অলপ ডিটেইলছত আলোচনা কৰি আছো কাৰণে অলপ সময় লাগিছে কিন্তু তোমালোকে যেহেতু কনসেপ্টটো যদি বুজি পোৱা তোমালোকে ডাইৰেক্ট কোশ্চেন ভাবার দৰকাৰ নাই ডাইৰেক্ট m পূৰণ n সংখ্যা দুটাৰ পূৰণফল এইবিলাক ফৰ্মুলা লিখিব নালাগে মই এটো বুজাই দিছো কাৰণে লিখি দিছো তোমালোকে ডাইৰেক্ট লিখি ক্যালকুলেশন কৰি পৰাই দিব পাৰিবা হল এতিয়া আমাৰ কোশ্চেন নম্বৰ 4 টোত কি দি আছে চাবা উক্তি 1 দি আছে 7 পূৰণ 2 যোগ 3 এটা যৌগিক সংখ্যা বুলি উক্তি 1 দি আছে আৰু উক্তি 2 কি দি আছে প্রত্যেক যৌগিক সংখ্যাকে মৌলিক সংখ্যাৰ ঘাতৰ গুণফল ৰূপে লিখিব পাৰি বুলি কৈছে উক্তি 1 আৰু উক্তি 2 দি আছে এতে অপশন এ অপশন বি অপশন সি অপশন ডি দি আছে শুদ্ধ বুলি আমাক কোনটো শুদ্ধ হয় কোনটো অশুদ্ধ হয় আমি প্ৰথমতে উলাই লওঁ তাৰপিছত আমি অপশন 4টাৰ পৰা আমি এটা উত্তৰ পাই যাম চাবা উক্তি 1ত কি দি আছে 7 পূৰণ 2 যোগ 3 এটা যৌগিক সংখ্যা বুলি দি আছে চাবা এটো আমি প্ৰথমতে যদি ভাঙো 7 2 গুণ কিমান 14 যোগ 3 কিমান হয় 14 লগত 3 যোগ কৰিলে কিমান 17 হয় এতিয়া কোৱাচোন তোমালোকে 17 এটা যৌগিক সংখ্যা নে মৌলিক সংখ্যা আমাৰ কোৱেশ্চনত দি আছে এই 7 পূৰণ 2 যোগ 3 মানে 17 এটা যৌগিক সংখ্যা বুলি দি আছে কিন্তু আমি জানো যে 17 এটা কি সংখ্যা 17 এটা মৌলিক সংখ্যা তোমালোকক মই মৌলিক সংখ্যা আৰু যৌগিক সংখ্যাৰ ভিডিও শিকাইছো কোনটো মৌলিক কোনটো যৌগিক তোমালোকে চাই লবা এতিয়া চাবা 17 এটা যেটো মৌলিক সংখ্যা আৰু আমাক কোৱেশ্চনত দি আছে এই সংখ্যাটো কি যৌগিক গতিকে এইটো অসত্য এইটো ভুল উক্তি 1টো কি অশুদ্ধ উক্তি 1টো কি অশুদ্ধ গতিকে এতিয়া আমি উক্তি 2টো চেক কৰিম উক্তি 2ত কি দি আছে প্ৰত্যেক যৌগিক সংখ্যাকে মৌলিক সংখ্যাৰ ঘাতৰ গুণফল হিচাপে লিখিব পাৰি তাৰ মানে যিকোনো যৌগিক সংখ্যা লোৱা তুমি যিকোনো যৌগিক সংখ্যা লোৱা ধৰি লৈছো মই যৌগিক সংখ্যা এটা লৈছো 9 নক কি কৰিব পাৰি আমি নক কেনেকৈ লিখিব পাৰি 3 পূৰণ 3 বুলি লিখিব পাৰো না নাই পাৰো গতিকে যিকোনো যৌগিক সংখ্যাকে মৌলিক সংখ্যাৰ ঘাতৰ গুণফল মানে পূৰণফল হিচাপে লিখিব পাৰো তাৰ মানে যৌগিক সংখ্যা সমান সমান সদায় কি হয় মৌলিক সংখ্যাৰ গুণফল অৰ্থাৎ মৌলিক সংখ্যাৰ পূৰণফল হয় তোমালোকে 15 লোৱা 15 এটা কি 15 এটা যৌগিক সংখ্যা গতিকে 15 ক তোমালোকে 3 পূৰণ 5 বুলি লিখা এটো এটা মৌলিক গতিকে মৌলিক সংখ্যাৰ ঘাতৰ গুণফল হিচাপে লিখিব পাৰি কাৰণ কথাটো সত্য উক্তি 2টো সত্য গতিকে অপশন 1 আৰু 2 দুয়োটা অশুদ্ধ বুলি কৈছে আমি জানো যে উক্তি 1টো কি অসত্য ওলাইছে আমাৰ গতিকে এটো নহব 1 আৰু 2 দুয়োটা অশুদ্ধ নেকি আমাৰ উক্তি 2টো কি হৈছে শুদ্ধ ওলাইছে গতিকে এটো নহব উক্তি 1 শুদ্ধ কিন্তু উক্তি 2 অশুদ্ধ উক্তি 1 কি শুদ্ধ নেকি এটোতো অশুদ্ধ ওলাইছে আমাৰ গতিকে এটো নহব এটো চাচোন উক্তি 1 অশুদ্ধ ওলাইছে কিন্তু উক্তি 2 শুদ্ধ উক্তি 2 শুদ্ধ ওলাইছে গতিকে অপশন ডি ইজ দা কারেক্ট आंसर তোমালোকে বুজি পাইছা এতিয়া কোৱেশ্চন নম্বৰ 5 টো চাবা কি দি আছে এটা ৰৈখিক বহুপদ px - q ৰ শূন্য হ'ব অপশন এ অপশন বি অপশন সি অপশন ডি দি আছে আমাক কোৱেশ্চনটোত কি দি আছে চাবা এটা ৰৈখিক বহুপদ দি আছে ৰৈখিক বহুপদটো কি দি আছে px - q বুলি দি আছে px - q ৰ কি ওলাব দিছে শূন্য ওলাব দিছে তলৰ কোনটো শূন্য গতিকে যেহেতু আমাক
ৰৈখিক বহুপদটো কি দি আছে px - q দি আছে আৰু শূন্য ল'ব দিছে গতিকে এইটো সমান সমান আমি শূন্য বুলি লিখিব পাৰিম ইয়াৰ পৰা আমি x ৰ মানটো ওলাই দিম চাবা ইয়াতে কি থাকিব ইয়াতে -q টো কি হৈ যাব ইফালে গুচি যাব গতিকে px টো ইয়াতে ৰাখি দিলো ইয়াতে -q টো কি হৈ যাব +q হৈ যাব ইয়াতে চাবা আমাৰ x ৰ মান যেটো ল'ব লাগে x ৰ লগত p কি হৈ আছে পূৰণ হৈ আছে গতিকে x সমান সমান কি হৈ যাব ওপৰত থাকিব q তলত হৈ যাব p কাৰণ p টো পূৰণ হৈ আছে হৰণ হৈ যাব গতিকে x ৰ মান কি পালো আমি q/p পালো গতিকে ইয়াতে q/p ক'ত আছে অপচন নম্বৰ c ত আছে গতিকে অপচন c ইজ দা কারেক্ট আনসার যেহেতু এইটো বহুপদ অর্থাৎ রৈখিক বহুপদ মানে কি যি বহুপদৰ কি সর্বোচ্চ ঘাত কি 1 ঘাত ইয়াতে একো নাই মানে কি আছে 1 আছে গতিকে এইটো হৈছে রৈখিক বহুপদ আৰু শূন্য যেহেতু ওলাব দিছে শূন্য রৈখিক বহুপদৰ শূন্য যেতিয়া ওলাব দিব তোমালোকে রৈখিক বহুপদটো লিখি সমান সমান শূন্য লিখি দিবা তাৰ পিছত x ৰ মান ওলাই দিবা তেনেহলে তোমালোকে যেটো পাবা সেইটো হৈছে বহুপদটোৰ কি শূন্য বুজি পাইছা যেহেতু আমি ইতিমধ্যে যি পাঁচটা কোশ্চেন এমসিকিউ আলোচনা কৰিছো এই পাঁচটা কোশ্চেন এসএসএলসি 2026 ত আহিছে গতিকে এই প্ৰশ্নসমূহ তোমালোকৰ আগন্তুক হ'বলগীয়া ফাৰ্স্ট ইউনিট টেষ্টৰ কাৰণে অতি গুৰুত্বপূৰ্ণ অতি ইম্পৰ্টেন্ট কোশ্চেন হয় যদি তোমালোকৰ এনেকুৱা ভিডিও আৰু লাগে অৰ্থাৎ এসএসএলসি 2025 এসএসএলসি 2026 ৰ বাকি যিবিলাক কোশ্চেন আছে তোমালোকৰ যদি সমাধান লাগে এমসিকিউ সমাধান লাগে তোমালোকে মোক কমেন্ট সেকশনত জনাবা আৰু যদি ভিডিওটো ভাল লাগে এটা লাইক কৰিবা ভিডিওটো বন্ধু বান্ধৱীৰ সৈতে যিমান পাৰা শেয়াৰ কৰিবা আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে নতুন ভিডিও আপলোড হ'লেই সৰ্বপ্ৰথমে নটিফিকেশন পাই যোৱা ধন্যবাদ পুনৰ লগ পাম আগন্তুক ভিডিওত